আচলতে কঠীয়াখিনি এনেকৈ অনিষ্ট কৰিব বুলি আমিও ভবা নাছিলোঁ। তৎক্ষণাত সেই পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ল। আমাৰ কঠীয়াৰ পৰা এবাৰ দেৰি হৈছিলে আইতা ঢুকোৱাৰ কাৰণে, দেউতাৰ মাক। সেইকাৰণে যেতিয়া আমাৰ যোনদিনা কঠীয়া পাৰিবলৈ আৰম্ভ কৰিছিলোঁ সেইদিনাখনেই আইতা ঢুকাইছিল। সেইকাৰণে আমাৰ কঠীয়া পাৰিবলৈ থাকি গ'ল, আৰু থাকি যোৱাৰ কাৰণে আইতাৰ সকাম 11 দিনীয়া সকাম যোৱাৰ পাছতে আমি কঠীয়া পাৰিবলৈ ল'লোঁ। পাৰিলোঁ। তাৰ পাছতে যেতিয়া নটিচখন আহিছে, জাননীখন দিছে চৰকাৰৰ ফালৰ পৰা, সেই জাননীখন দিওঁতে আমাৰ কঠীয়া তুলিবলৈ হোৱা নাছিলে, মাটি ৰুব পৰা হোৱা নাই। গতিকলে আমাৰ কঠীয়াখিনি তুলিবলৈ থাকি গ'ল। আৰু আহি উচ্ছেদ অভিযান কৰা দিনটো পৰিলেহি হাতত, কালি দিনটো। আৰু কালিও আমি ৰাতিপুৱা ভাগলৈকে, আগবেলাৰ ভাগলৈকে আমি গমেই পোৱা নাই যে কঠীয়াখিনি তেনেকৈ অনিষ্ট কৰি থৈ যাব। আমাক কৈছিলে যে মণ্ডলো উপস্থিত আছিলে, যিহেতু মণ্ডলক সুধিছিলে, কঠীয়াখিনি একো অনিষ্ট নকৰে বুলিয়ে কৈছিলে। তাৰপাছত যেতিয়া জেচিবিখন কঠীয়া ওপৰেদি লৈ গৈছে, তেতিয়া আমি যেতিয়া চিঞৰ বাখৰ কৰিছোঁ, কঠীয়াখিনি ৰখাওক, আমি অনুৰোধ কৰিছোঁ। আমিতো এতিয়া অনুৰোধহে কৰিব পাৰোঁ, তাৰ বাহিৰে আমাৰ হাতত একো উপায় নাছিল। অনুৰোধ কৰিছিলোঁ, যিহেতু নৰখালে। প্ৰথমবাৰ ৰখাইছিলে, ৰখোৱাৰ পাছতে আমি ঘৰলৈ আহিছিলোঁ ভাত খাই যাবলৈ বুলি। ভাত খাই গৈ আমি নাপালোগৈ, কঠীয়াখিনি তেনেকৈ অনিষ্ট কৰি থৈ গুচি গ'ল। আমি পৰহিৰ পৰা কঠীয়া, দিনৰ ভাগৰ পৰা মাক জীয়েক তিনিজনীয়ে কঠীয়া তুলি আছিলোঁ। ৰাতি হৈ গৈছিলেগৈ। যিমানখিনি পাৰিলোঁ সেইদিনাখনে তুলিলোঁ, আৰু বাকী আমি কাইলৈৰ দিনটোলৈ থৈ দিছিলোঁ। যিহেতু কাইলৈ ৰাতিপুৱা আমাক কোৱাও হোৱা নাই যে কঠীয়াখিনি অনিষ্ট কৰিব, আৰু আমি ভবাও নাই যে কঠীয়াখিনি অনিষ্ট কৰি থৈ যাব। তাৰ পাছতহে আমি দেখা পালোঁ যে কঠীয়াখিনি অনিষ্ট কৰি থৈ গ'ল। এতিয়া যিমানখিনি কঠীয়া তুলি থৈছিলোঁ সেইখিনি আমি ৰুম, কিমানখিনি যায় তাৰ পাছত কঠীয়া বিচাৰিব লাগিব। আৰু যিহেতু এতিয়া ভৰ বাৰিষা, সকলোৱে খেতিপথাৰত লাগি আছে, সকলোৱেতো নিজৰ জোখতে পাৰে কঠীয়া। যদি ক'ৰবাত বাঢ়ে তেতিয়া আমি খবৰ খাতি কৰিব লাগিব, আৰু যদি পাওঁ তেতিয়া আনি ৰুম, যদি নাপাওঁ নাই। আৰু আমি বাৰে বাৰে কৈছিলোঁ আমাৰ কঠীয়াখিনি তুলিবৰ কাৰণে অলপ সময় দিয়ক, কিন্তু আমাক নিদিলে। প্ৰথম অৱস্থা ৰাতিপুৱা আহি পিনি কিন্তু কৈছিলে, কেইবাজনো প্ৰশাসনৰ বিষয়াই কৈছিলে, যে পুলিচ বিষয়াই কৈছিলে কঠীয়াখিনি একো নকৰে থাকিব। মণ্ডলেও কৈছিলে থাকিব বুলি। কি কাৰণে, কোনে ক'লে, কাৰ কথা শুনি পিনি আমাৰ কঠীয়াখিনি লাষ্টত জেচিবি নমাই দিলে সেইটো আমি গম নাপাওঁ। লাষ্ট মুহূৰ্তত যেতিয়া জেচিবি নমাইছে, মানে আমি তেতিয়া বাৰে বাৰে কৈছোঁ ননমাবৰ কাৰণে, কিন্তু আমাৰ কথা শুনা নাই। মণ্ডলো কাষতে ৰখি আছে। সেই সময়ত মণ্ডলে কিন্তু পানী খোৱাতহে ব্যস্ত হৈছে। এবাৰো আমাৰ কথাত গুৰুত্ব দিয়া নাই যে আমাৰ কঠীয়াখিনি যদি মহতিয়াই থৈ যায় আমি কি কৰিম বা কি নকৰিম, সেইবোৰ কথাত কোনো গুৰুত্ব নিদিলে। কেইজনমান বিষয়াক কওঁতে কেইজনমান বিষয়াই ক'লে যে আমাৰতো চাকৰি কথা আছে, আমি এনেকুৱা দেখি আচলতে উচ্চপদস্থ কিছু বিষয়াই গোটেই কথাখিনি সঠিকভাৱে লৈ গৈছিল। আচলতে 2-এজন মানুহৰ কাৰণে এনেকুৱা হৈছে, 2-এজন মানুহৰ কাৰণে হয়তো এনেকুৱা হৈ গ'ল। এতিয়া কোনে কি কৰিলে, তেনেকুৱা মুহূৰ্ততে কোনোবা এজনে কৈছে নেমু বাগানৰ কথা কৈছে। নেমু বাগান গ'ল, কঠীয়া কিয় নাযাব? বিকল্প ব্যৱস্থা নাই, কঠীয়া একেবাৰে গোটেই নষ্টই হ'ল। এতিয়া পথাৰত মাটি বোকা দিয়া আছিলে অলপ, সেইখিনি পানী হৈছিলেহে আজি হওঁতে আজি হাল বোৱাইছোঁ। এতিয়া ৰুবলৈ কঠীয়া নাই। এতিয়া কঠীয়া ইফালে আমি বিচাৰি আছোঁ। এতিয়া চৰকাৰে কি বিকল্প ব্যৱস্থা লয়, চৰকাৰে জানিব। এতিয়া কি কৰে, ক্ষতিপূৰণ দিয়ে নে, কঠীয়া ব্যৱস্থা কৰিয়ে দিয়ে নে, নিদিলেওতো আমিতো ৰুবই লাগিব। চৰকাৰেও বাট চাই আমি থাকিব নোৱাৰিম, বেলেগত হ'লেও বিচাৰি হ'লেও আমি ৰুব লাগিব। প্ৰথমতে 4 দিন দিলে টাইম, তাৰপিছত আকৌ 4 দিন বঢ়াই দিলে কিবা কঠীয়া এইটো তুলি পেলাই ধোঁৱা চাঙত থৈ দিয়া বস্তু নহয়। এতিয়া লগে লগে ৰুব লাগিব, পথাৰত পানী থাকিব লাগিব। পথাৰত মাটি যদি পানী নহয়, আপুনি আছিলে সেই সময়ত, অনুৰোধ জনাইছিলে, কি ক'লে? অনুৰোধ জনাওঁতে বেগ কৰি পেলাই ৰাখি পেলাই আমাক পিছত তুলি নিবলৈ বুলি ক'লে। তাৰপিছত আকৌ আমি ভাত খাই আহি তুলিম বুলি কৈ থৈ গুচি গ'লোঁ। তাৰপিছত সিহঁতি আকৌ জেচিবি চলাই দিলে, আকৌ চলাই গোটেই নষ্ট কৰি থৈ গুচি গ'ল।